দেৱৰখি কিবাকেতো আচম্বিতে আজি দেখলৈ পৰিলে মন বৎস গোপাল দেৱৰখি বহুদিন দেখা নাই মই সেয়ে দেখি চাওঁ বুলি আহিলো তোমাক কোৱাচোন আছানে কুশলে শ্ৰী চৰণতে আশীৰ্বাদ লৈ আছোদাকে কুশলে তোমাৰ স্পৰ্শ মুনি কপালতে লিখা আছে জাৰি কি হ'ব পাৰে অমংগল তাৰে তুমি বলছ এই পৃথিৱীৰ নন্দন কাননৰ ঘাই ৰূপে গুণে সমিষ্ঠ বচনে মৰতৰ মানৱক ৰাখিছা বোলা প্ৰাণাধিক অধি অধীশ্বৰ যথাৰ্থ পৃথিৱীৰ পাৰিজাত তুমি মুনিবৰী গুণ গাই সৰ্বহাস্ত বিখাৰত তুমি কদাপি নহয় মিছা তোমাৰি মুখৰ অমৃতৰ মানিত নাৰায়ণ শান্ত হোৱা হক মুনিৰাচি নমস্য আমাৰ গোপাল দেৱৰখি তুমি মোৰ অতিকে প্ৰিয়জন আছে জানো তাত কিবা সন্দেহৰ থল নাই প্ৰভু নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদয় ভ্ৰমণ কিয় মুনিবৰ কন্দিলৰ ৰাষ্ট্ৰীয় উদ্যানত ফুলেই আছে চিপাই কুহুম নোপোৱা কদাপি লিখা নাই তোমাৰ ভাগ্য মুনিবৰী শ্ৰেষ্ঠ ৰখাধ্য জানো আছে কিবা এই জগততে আছে আছে গোপাল সেই হ'ল কৰ্মৰ ফল দিব্য দৃষ্টিৰ পৰা পাৰিব জানিছোঁ ৰুক্মিণীৰ জন্ম হ'ল কেৱল শ্ৰী কৃষ্ণৰ বাবে সিংহিনীয়ে যিদৰে লয় স্থান সিংহৰ পাখে সেইদৰে ৰুক্মিণী দেৱীয়ে লয় স্থান সিংহৰূপী শ্ৰীকৃষ্ণৰ কাষত সম্ভৱ তেনে কথা দেখি কোনদিন ৰাশি লক্ষ্মী জয় লক্ষ্মী মুৰি যেনে তেনে হ'বই লাগিব হৃদয়ৰ ভত উপস্থিত মুৰি নিতান্তই প্ৰয়োজন নকৰা পাৰণ মুনিবৰী চাই ল'ম হেতুৰা চৰ বস্তু চৰি কলে কৃষ্ণ কি তৰে লাভ কৰিব পাৰে এক পালি নিপতিৰ ভকৰি ৰতন যদিহে নুশুনা মোৰ নিষেধ বচন তেন্তেতো অৱশ্যেই যাব পাৰিবা কিন্তু ৰাজা লাভ হলে নহ'ব কুকে অনৰ্থক মৰ্মঘাতী পাবা অপমান সেই মুনিবৰী প্ৰাণাদি খেই পৰি কন্দেলি কুঁৱৰী দাখি হ'ব বচ্চ গোপৰী হহিম কি দৰে অন্ত যাবি মুনিবৰী কৰিছোঁ মিনতি দিয়া অনুমতি নকৰা বাৰণ ইমানেই ইচ্ছা যদি নিশ্চয় যাব পাৰিবা কিন্তু ফল হালে হাতে হাতে পাবা কৃষ্ণৰী বধৰ বাবে বুলঞ্চ চিন্তা নাই বৰী বলবন্ত জৰাখণ্ড মগতে নিপতে দণ্ডবক্ৰ বিদুৰ সল্পৰস্বাদী যত মানে অসাদৰ পতে এই জগততে সকলোতে থাকিব মোৰে সহায় তেন্তে আৰু মোৰ ক'বলৈ একোৱেই নাই ৰক্ষা হৈ কৃষ্ণ জয় যদি স্বয়ম্বৰ সভালৈ দেখিলেই জৰাখণ্ড মগত নিপতি দৌৰতে বিদুৰ হৈ পলাবতনে বীৰ কৃষ্ণ পুৰকি কৃষ্ণ ঐক্য মনত আছিল সি চোৰাৰ শিৰোমণি কি জানিব অস্তৰ কখালি নষ্ট দেখা পালে বীৰৰ খততে বজৰি গোপাল হব হয়েই কম্পমান মূৰ্খ গোপাল সামান্য গোৱাল নহয় দৈৱ কিনন্ত
বিশ্বই কৰে যাৰ চৰণ বন্দন নিষ্পত্তি নৰাধন তই কি বুজিবি ভগৱান শ্ৰীকৃষ্ণৰ মহিমা শত জৰাখণ্ড শত দন্ত বক্ৰ যাৰ ধ্বংস হ'ব পাৰে এদিকতাক্ষতে সেই কৃষ্ণ কদাপিও নহয় সামান্য উপহাস কৰি তই নামাতিবি সেই মহাশক্তিক অপবতে অকাল মৰম নকৰিবা ভয় ৰেখি ৰৈছি সিংহৰি সন্তান মই কিবা ভয় শিয়লি কৃষ্ণ নিৰ্বোধ শিশুপাল অতিকে অজ্ঞান তই যাওঁ যোৱাৰ আগতে তোক কৈ যাওঁ যদি তই বিচাৰিছ নিজৰ কল্যাণ তেন্তে পৰিত্যাগ ৰেখা ৰুক্মিণী দেৱী সেইবাবে স্বয়ম্বৰ সভালৈ তই নাযাবি কদাপি সম্ভৱ তেনে কথা নেকি ৰুক্মিণীয়ে ধ্যান মৰি ৰুক্মিণীয়ে জ্ঞান নিশ্চয় লাগিব ৰুক্মিণীৰ ৰতনী সেইবাবে হলে পৰিজনী জীৱনী কৰিম প্ৰাণী বিদাৰিম পৰ্বত বুকতে সমুক্ত অতল গৰ্ভত মই কৰিম বাবে ত্যাগ অনুমতি দেখি ধ্বংস কৰি হত কৃষ্ণ মন্দিৰৰ পৰা আনি মুঠাৰ মৰি বকৰি মাৰে নগৰ আপত্তি আৰু দিলনপতি ফলাফল ভল্লতা বিভুৰ হাতত শুনা শুনা শিশু পাল নালাগে কৰিব তুমি নালাগে কৰিব তুমি বিদৰ্ভ শুনা শুনা শিশু পাল নালাগে কৰিব তুমি বিদৰ্ভ কি মহাভাৰতে বলা ৰুক্মিণী সুন্দৰী শৰীৰাশিক বলে থাকোতে জীয়াই কাৰ সাধ্য বলেৰে নিব পাৰে তোমাক ৰুক্মিণী সুন্দৰী তুমি মোৰ ৰুক্মিণী সুন্দৰী তুমি মোৰ ৰুক্মিণী সুন্দৰী